हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সাম ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো আমাৰ যেটো পৃষ্ঠকালি আয়তন তো তোমালোকৰ কাৰণে যিখিনি মানে ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা আজি তোমালোকক এইটো ভিডিওত পাই যাবা তো তোমালোকে সময় নষ্ট নকৰি পেলা আমি দেখুৱাই থাকিম আৰু তোমালোকে নিজৰ নোটছ বহিত আৰু লিখিবা আৰু চাই থাকিবা ঠিক আছে আৰু জুনে অলৰেডি একেটা জানে তথাপিও তোমালোকৰ ৰিভিজন কাৰণে তোমালোকে চাবা চালে কি হ'ব তোমালোকৰ যিবিলাক অলপ সৰু সৰু ভুল আছে হেইবিলাক কি হ'ব আকৌ ৰিভিজন হৈ যাব ঠিক আছে আৰু যি সকলে কাৰণে কিছুমানৰ কাৰণে লাগে আমাৰ পৃষ্ঠকালি আয়তন মুকি হুদি আছে যে স্যাৰ মুক কিবা এটা ইম্পৰ্টেন্ট দি দিওক যেটো পৃষ্ঠকালি আয়তনৰ পৰা তো পৃষ্ঠকালি আয়তনৰ পৰা মাৰ্ক মিনিমাম কিমান আহে মিনিমাম ধৰিলো 5 মাৰ্কৰ এটা আহে তো এটা 5 মাৰ্কৰ এটা আহে আৰু শৰ্ট কুৱেশ্চন এটা আহে তো আমাৰ 5 মাৰ্কৰ কাৰণে পৃষ্ঠকালি আয়তনৰ কাৰণে এটা কুৱেশ্চন তোমালোকক তেনেকুৱা টাইপৰ যি কিটা আহে এনেকুৱা টাইপৰ চাৰিটা মান কুৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো তো এইখিনি তোমালোকে ভালকে প্ৰেক্টিস কৰিবা মই আশা কৰো ইয়াৰ ভিতৰতে তোমালোকে যদি আহাৰ সম্ভাৱনা থাকে সো আমি প্ৰথম কুৱেশ্চনটো স্টাৰ্ট কৰো যেটো আমাৰ ইম্পৰ্টেন্ট যেটো আমাৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টে প্ৰায় ডিস্ট্ৰিক্টে কি আহে এটো অহাৰ মানে আইছে কিন্তু আমাৰ যেটো ফাইনাল যেটো আছে এসএসসি ফাইনালৰ 2020 এটো 100% কমন টাইপৰ আছে ঠিক আছে তোমালোকে যিমান পাৰা ভালকে শিকিবা আমি আশা কৰো এটো আহে বা তোমালোকে এটো ভালকে শিকিবলৈ গৈ পেলাই ভালকে যদি কৰিব পাৰা ঠিক আছে সো প্ৰথম কি কৈছে আমাৰ এটা পুতলা আছে এই পুতলাটো কেনকো টাইপৰ আছে যে পুতলাটোৰ ওপৰত কি আছে পুতলাটো আছে তো পুতলাটো দেখাত কেনকো আছে অৰ্ধগোলক তলত কি আছে অৰ্ধগোলক মানে ফুটবল আছে নহয় ফুটবলৰ আদা কৰিলে কি হয় এটা বাটি নিচিনা হয় যেটো আমি দই চিৰা মুড়ি জিবলা খাব পাৰো ঠিক আছে তো হেতু হৈছে আমাৰ অৰ্ধগোলক তো অৰ্ধগোলকৰ ওপৰত আমাৰ কি আছে মানে পুতলাটোৰ শেপটো কৈ আছে ঠিক আছে মানে পুতলাটোৰ যে তলভাগটো কেনকো টাইপৰ আছে অৰ্ধগোলক আৰু ওপৰ ভাগটো চোৱা ওপৰ ভাগটো আছে হংকুটো তোমালোকে খাইছাই হংকু মানে কি হংকু মানে যেটো মানে কলকি মানে হৈছে তোমাৰ এই স্কুলত সমুখত বা কি আইসক্রিম খোৱা হেতু হৈছে তোমাৰ হংকু তো তেনেকুৱা টাইপৰ আৰু এটা তোমালোকে এক্সাম্পল দি আছো যেটো তোমালোকে বাৰ্থডে হয় বাৰ্থডেৰ ওপৰত যে কেপটো লগোৱা ওপৰত যেটো মানে হ্যাপি বাৰ্থডে তো হেতু হৈছে হংকু টাইপৰ উল্টা তো আমাৰ শেপটো কেনকুৱা দেখা আছে যে বাটি নিচিনা তাক কি বুলি কোৱা হয় অৰ্ধগোলক ঠিক আছে এটো হল অৰ্ধগোলক তাৰ ওপৰত কি আছে তোমাৰ হংকুটো আছে হংকু মানে হৈছে তোমাৰ যেটো কেপটো আছে এনেকুৱা টাইপৰ হংকুটো আছে তাৰ ওপৰত এটো ধৰিলোৱা পুতলাটো এনেকে কালাৰ সালাৰ কিবা এটা চকু মুকু লগাই পেলাই এটা হংকু বনাইছে ঠিক আছে এতিয়া চোৱা ইয়াত দুটা বস্তু আছে মানে পুতলাটো কিহেৰে বনোৱা হৈছে এটা হৈছে তোমাৰ অৰ্ধগোলক আৰু এটা কি হংকু ওপৰত হংকু আছে আৰু তলত কি আছে অৰ্ধগোলক আছে তো আমাৰ কি কৰিব লাগে লাষ্টত ওলাব লাগে যে ইহতৰ এই পুতলাটোৰ মুঠ পৃষ্ঠকালি মানে হৈছে তোমাৰ এই ইয়াৰ এইটো পৃষ্ঠ আৰু ইয়াৰ পৃষ্ঠ ওপৰটো হৈছে হংকু আৰু তলত কি হৈছে অৰ্ধগোলক তে ইয়াৰ তলটো অৰ্ধগোলক তো অৰ্ধগোলকৰ পৃষ্ঠকালি কি আছিল মনত আছে না তোমালোকে যদিও যাৰ মনত নাই তাই এনে লিখি লোৱা সাইডত এনে পিছত মই অংক কৰাই আছো তো অৰ্ধগোলকৰ পৃষ্ঠকালি হৈছিল তোমাৰ 2 পাই r স্কয়াৰ যেটো পাইৰ মান 22/7 আৰু হৈছে তোমাৰ এটো ওপৰত এটা কি বাটি নিচিনা আছে সাৰ্কুলাৰ নিচিনা সোৱা আমাৰ ওপৰ ফালে যদি চাও এনেকে বাটি নিচিনা থাকে বৃত্তৰ টাইপৰ থাকে বৃত্তৰ যেটো বেহাৰ্ধ হেতু কি বুলি কোৱা হয় r বুলি কোৱা হয় ঠিক আছে r টো তোমালোকে বুজি পোৱা এই কেন্দ্ৰৰ পৰা যিখিনি তোমালোকৰ ডিসটেন্স থাকে গুটেই সাৰ্কুলাৰ যেটো ডিসটেন্স থাকে তাক কি বুলি কয় বেহাৰ্ধ এটো হল বেহাৰ্ধ মানে বিয়াৰ আদা কি বুলি কয় বেহাৰ্ধ এতিয়া আমি মেইন টপিক লৈ যাও যে ওপৰত আছে হংকুৰ পৃষ্ঠকালি কি আছিল আমাৰ কি লাগে মুঠ পৃষ্ঠকালি লাগে ওপৰৰ পৃষ্ঠকালি আৰু তলৰ পৃষ্ঠকালি কি হয় যোগফল এই দুটা যে যোগফল উলাই দিও তেতিয়া আমাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি পাই যাম হয় কি নহয় তো আমি ওপৰটো হৈছে হংকুৰ পৃষ্ঠকালি কি আছিল তোমালোকে ক্লাস 9 ত পাইছিলা হংকুৰ পৃষ্ঠকালি আৰু ক্লাস 10 তো আছে তো হংকুৰ পৃষ্ঠকালি ক্লাস 9 ত পাইছিলা যে পাই r l পাই তো জানাই 22/7 আৰু r তো জানাই বেহাৰ্ধ বৃত্তৰটোৰ বেহাৰ্ধ তলত হংকুৰ তলত এনেকে সাৰ্কুলাৰ নিচিনা থাকে তাৰ বেহাৰ্ধ l হৈছে তোমাৰ নতি উচ্চতা মানে হংকুৰটোৰ যেটো মানে স্ল্যাং লেংথ মানে বেকা কৰি থাকে তাক কি বুলি কয় l বুলি কয় ঠিক আছে আমাৰ এতিয়া চোৱা আমাৰ কি দিয়া আছে কোৱেশ্চনটো এইখিনি তো তোমালোকে ভালকে বুজি পাইছা যদি কাৰোবাৰ অসুবিধা আছে অলপ ভালকে
আকৌ চোৱা ভিডিঅ'টো ভালকৈ বুজি যাবা যে তো আমাৰ পুতলাটো কেনেকুৱা টাইপৰ শ্বেপ আছে তলত এটা অৰ্ধগোলক আছে বাটিৰ নিচিনা আৰু তাৰ ওপৰত কি আছে শংকুৰ নিচিনা আছে আৰু এই দুটা দি পেলাই এটা কি বনোৱা হৈছে এটা পুতলা বনোৱা হৈছে এনেকৈ দি পেলাই এনেকৈ বনোৱা হৈছে ঠিক আছে এতিয়া আমাৰ কি দিয়া আছে যে অৰ্ধগোলকটোৰ ওপৰত ইমান চেণ্টিমিটাৰ বেহাৰ্ধ আমাৰ এই দুটাৰ বেহাৰ্ধ কি দি আছে টোটেল বেহাৰ্ধ কি দি আছে আৰৰ মান 3.5 সেন্টিমিটাৰ দি আছে এইখিনি চোৱা এইখিনি দিয়া আছে আমাৰ কি আৰৰ মান দি আছে আমাৰ ইয়াৰ পৰা এইখিনি দূৰত্ব আৰু ইয়াৰ পৰা এইখিনি দূৰত্ব কি সেম হয় কি নহয় যে ইকুৱেল ডিস্টেন্স এটা ধৰি লওক বৃত্ত এটা আছে বৃত্তৰ চাৰিওফালে বেহাৰ্ধবিলাক কি হয় সমান হয় আমাৰ যদি ইয়াৰ পৰা এইখিনিলৈকে যদি আমাৰ ইয়াৰ পৰা যদি এইখিনিলৈকে 3.5 হয় সো আমাৰ ইয়াৰ পৰা এইখিনি কি হ'ব 3.5 হ'ব ইয়াৰ পৰা এইখিনি কি হ'ব 3.5 হয় কি নহয় ইয়াৰ পৰা এইখিনিলৈকে কি হ'ব 3.5 সেন্টিমিটাৰ হ'ব বুজি পাইছা নহয় সো এইখিনি হ'ল আমাৰ দিয়া আছে এইখিনি এতিয়া মুছি দিওঁ এনে ডিস্টার্ব হৈ থাকিব সো নেক্সট কি দিয়া আছে নেক্সট আমাৰ পুতলাটোৰ মুঠ উচ্চতা এই পুতলাটো মানে হৈছে তোমাৰ তল অৰ্ধগোলক আৰু ওপৰত কি আছে শংকু এই দুটাৰ মুঠ উচ্চতা দিয়া আছে টোটেল সোয়া এইখিনি দিয়া আছে তোমাৰ টোটেল কিমান দিয়া আছে টোটেল মানে সম্পূৰ্ণ উচ্চতা দিয়া আছে কিমান তোমাৰ 15.5 এইখিনি আছে হয় কি নহয় এতিয়া সোয়া আমাৰ ওপৰত শংকু আছে শংকুৰ উচ্চতা আমাৰ কি এতিয়া আমাৰ কি লাগে যে সোয়া আমাৰ লাগে কি যে এটা অৰ্ধগোলক আছে অৰ্ধগোলকৰ পৃষ্ঠকালি কি আছিল 2 পাই r স্কয়াৰ আমি 2 তো জানোই পাইৰ মানো জানো আৰৰ মানো জানো ঠিক আছে তলটো ওলাই যাব কিন্তু ওপৰটো সোয়া ওপৰটো তোমাৰ কি আছে শংকু সৰি ওপৰটো আছে কি শংকু আছে তো শংকুটোৰ পৃষ্ঠকালি বক্ৰপৃষ্ঠকালি কি আছিল পাই r l পাই r l আছিল তো আমাৰ পাইৰ মান জানো আৰৰ মান দিয়া আছে এলৰ মান ইয়াত নাজানো তো আমাৰ ফাৰ্ষ্টত এলৰ মান জানিব হলে আমাৰ কি জানিব লাগে যে এলৰ মান যদি জানিব হলে আমাৰ লাগিব কি যে এটা ফৰ্মুলা আছিল l ইকুৱেল r স্কয়াৰ প্লাস কি h স্কয়াৰ ইয়াৰ পৰা আমি h পাই যাম আৰৰ মান তো অলৰেডি আছে ইয়াত আমি h কেনেকৈ পাম সোয়া আমাৰ টোটেল উচ্চতা কিমান আছে টোটেল উচ্চতা দিয়া আছে 15.5 তাৰ পৰা যদি আমি এই তলৰ বেহাৰ্ধটো মাইনাস কৰো আমি এইখিনি পাই যাম হয় কি নহয় তো আমি কি পাম ইয়াত সোয়া তোমালোকে ইয়াত ভালকৈ সোয়া ইয়াত কি দিয়া আছে লিখি লোৱা এটাৰ পিছত এটা লিখি লোৱা ইয়াত কি আছে r ইকুৱেল কিমান দিয়া আছে r মানে হৈছে তোমাৰ বেহাৰ্ধ দিয়া আছে লিখি দিয়া এনে বেহাৰ্ধ দিয়া আছে বেহাৰ্ধ মানে ইয়াত r লিখি দিয়া এনে লিখিলে হল দে r মান কিমান দিয়া আছে 3.5 সেন্টিমিটাৰ আৰু কি দিয়া আছে আৰু দিয়া আছে তোমাৰ সোয়া আৰু দিয়া আছে তোমাৰ টোটেল উচ্চতা দিয়া আছে কিমান 15.5 আমাৰ টোটেল উচ্চতা দৰকাৰ নাই আমাৰ লাগে কি শংকুটোৰ উচ্চতা লাগে হয় কি নহয় তেন্তে আমাৰ শংকুটোৰ উচ্চতা সোয়া এস ডাইৰেক্ট লিখিলে হল ইয়াত বুজাই যাব তলটো কাৰণ হাইট নাই অনলি কি আছে r আছে কাৰণ ওপৰটো শংকুৰ উচ্চতা লিখা এটো শংকুৰ উচ্চতা কি হ'ব টোটেলৰ পৰা মুঠ টোটেলৰ পৰা তলৰখিনি কি কৰিবা মাইনাস কৰিবা এইখিনি কি আছিল 3.5 ইয়াৰ দূৰত্ব আৰু ইয়াৰ দূৰত্ব কি সেম একে বৃত্তৰ বেহাৰ্ধ হয় কি নহয় তো এইখিনি হৈছে তোমাৰ 3.5 কি কৰিবা মাইনাস কৰিবা মুঠ টোটেলৰ পৰা টোটেল আছিল তোমাৰ কিমান 15.5 তাৰ পৰা কি কৰিবা 3. তলৰখিনি কি কৰিবা এইখিনি ডিসটেন্স কি কৰিবা মাইনাস কৰা 3.5 ইয়াত মাইনাস কৰিলে কি হ'ব সোয়া মাইনাস টু তেনে তোমালোকে তো অলপ জানাই তো সাইডত অলপ তথাপিও লিখি দি আছো তোমালোকে বুজি যাবা যিসকলে নাজানে তাৰ কাৰণে বুজাই দিছো ঠিক আছে সো এইখিনি সোয়া 15.5 পয়েন্টৰ চিধা পয়েন্ট দিবা আৰু পয়েন্টৰ পিছত আছে 5 আৰু পয়েন্টৰ আগত কি আছে 3 আছে এইখিনি মাইনাস কৰা তে 5 ৰ পৰা 5 গলে কিমান 0 ঠিক আছে পয়েন্টৰ চিধা পয়েন্ট বহাবা তাৰ পিছত সোয়া 5 ৰ পৰা 3 গলে কিমান 2 আৰু একৰ তলত কি কিবা নাই তো আমি কি লিখিম 12 তে আমাৰ হাইট কিমান পালো 12 সেন্টিমিটাৰ হল এইখিনি হল আমি কি পাই গলো আৰৰ মান পাই গলো এছৰ মান পাই গলো আমাৰ শংকুটোৰ বক্ৰপৃষ্ঠকালি আছিল যে পাই r l পাইৰ মান আমি কি মান জানো যে পাইৰ মান 22/7 আমাৰ দিয়েই থাকে আৰু আৰৰ মান পাই গলো আৰৰ মান তো অলৰেডি 3.5 আছে আমাৰ r কি লাগে l লাগে এতিয়া l উলাম যে উই নো আমি কি জানো এটা ফৰ্মুলা জানো যেটো l ইকুৱেল কি মান আছিল √r স্কয়াৰ প্লাস কি h স্কয়াৰ এতিয়া মান কিটা বহাই দিয়া আৰৰ মান কিমান আছে 3.5 হোল স্কয়াৰ প্লাস h স্কয়াৰ h ৰ মান কিমান আছে 12 হোল স্কয়াৰ এতিয়া তাক কি কৰিবা সোয়া হোল স্কয়াৰ মানে কি 3.5 হোল স্কয়াৰ মানে কি 3.5 কেটা আছে দুটা আছে তে দুটা বৰ্গমূল 3.5 বৰ্গমূল কিমান হ'ব সোয়াচোন তোমালোকে পূৰণ কৰি পেলাই ইয়াত সাইডত পূৰণ কৰা পূৰণ টু 3.5 আৰু 3.5
কিমান হ'ব তো 5 5 গুণ কিমান 5 5 গুণ কিমান 25 25 ৰ 5 থাকি 5 হ'ব থাকিব কিমান 2 থাকিব হয় কি নহয় তে 5 ৰ লগত 3 পূৰণ কৰিলে কিমান 15 15 ৰ লগত 2 প্লাস কৰিলে কিমান হয় 17 হয় কি নহয় তো নেক্সট টু চোৱা 3 লগত 5 পূৰণ কৰিলে কিমান হয় 15 15 কি হ'ব তোমাৰ সৰি 3 15 হয় 15 5 থাকিল কিমান 1 3 লগত 3 পূৰণ কৰিলে কিমান 9 হয় আৰু 1 কিমান হ'ব 10 হ'ব এতিয়া প্লাস কৰা 5 ইয়াত হ'ব কিমান 5 আৰু হাতে প্লাস কৰিলে 12 12 2 আৰু থাকিল কিমান 1 আৰু 1 কিমান হ'ব 2 হ'ব আৰু ইয়াত 1 হ'ব এতিয়া পয়েন্ট ওপৰত এটা আছে ইয়াত এটা আছে মানে টোটাল কেইটা আছে দুটা আছে নহয় পয়েন্ট তো আমি পুৰণত দুগৰ আগত লিখিব লাগিব হয় বুজি পাইছা নহয় ইয়াত লিখিবা 12.25 যদি কাৰোবাৰ অসুবিধা আছে আমাৰ এইটোৰ ওপৰত আমি নেক্সট ভিডিঅ'ত তোমালোকক দেখুৱাই দিম ঠিক আছে কাৰোবাৰ যদি ডাউট থাকে আমাৰ ডেসক্ৰিপশন হোৱাটছআপ লিংক থাকিব তাত তোমালোকে যিমান পাৰা যাৰ ডাউট থাকে তাত গৈ তোমালোকে কমেন্ট কৰিব পাৰা ঠিক আছে তো আমি এতিয়া আমি আহি যাও নিজৰ যেটো আমি বুজাই আছো সো ইয়াত চোৱা 12 ৰ স্কয়াৰ কিমান 12 স্কয়াৰ তোমাৰ 144 এতিয়া আমি এখিনি ইয়াত বুজাই দিও এখিনি ইয়াত না লাগে এতিয়া পিছত আকৌ লিখি দি আছো এখিনি চোৱা আমাৰ l ৰ মান ওলাই যাব এতিয়া কিমান হ'ব প্লাস কৰি দিয়া প্লাস কৰিলে কিমান হ'ব এটো হল তোমাৰ 12.25 আৰু হল তোমাৰ 144 কাৰণ পয়েন্ট নাই কাৰণে আমি পয়েন্টৰ আগত দি দিছো ঠিক আছে এতিয়া প্লাস কৰি দিয়া 25 ইয়াত হ'ব কি 651 1 এটো পয়েন্ট সিটি পয়েন্ট দি দিয়া প্লাস কৰি দিয়া কিমান হ'ব 156.25 এখিনি হল এখিনি তোমালোকে l ৰ মান পাই গলা এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া চোৱা আমাৰ এখিনি আমাৰ ওপৰ ৰুটটো আছে ৰুটটো কি বৰ্গমূল ওলাব লাগে ৰুটৰ মান কিমান সদায় কি হয় 1/2 হাফ হয় কি নহয় ৰুট মানে হৈছে তোমাৰ ৰুট মানে হল মানে তোমাৰ যদি এটা সংখ্যা আছে ইয়াত ধৰিলো a সংখ্যা আছে ইয়াৰ ওপৰত 1/2 হাফ থাকে কি নহয় আমাৰ ৰুটৰ মান এতিয়া আমি কি কৰিম ৰুটটো কি কৰিম উঠাই দিম এতিয়া আমাৰ এইটো চোৱা বৰ্গমূল কৰিব লাগে 15625 এতিয়া আমাৰ তাৰ বৰ্গমূল কেনেকৈ ওলাব লাগে তোমালোকে জানাই ক্লাস 8 ত পাই আইছা বৰ্গমূল চোৱা ইয়াত তিনিটা নাম্বাৰ আছে এতিয়া কি কৰিবা ইয়াত 12 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 12 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 144 হয় কি নহয় এতিয়া তাত মাইনাস কৰা 6 ৰ পৰা 4 গলে কিমান হ'ব 2 হ'ব আৰু 5 ৰ পৰা 4 গলে কিমান হ'ব 5 ৰ পৰা 4 গলে থাকিব 1 পয়েন্ট যদি পয়েন্ট বহাই দিয়া পয়েন্ট এতিয়া নালাগে এতিয়া চোৱা পয়েন্ট আছে ন ওপৰ পয়েন্টটো দি দিয়া হল তাৰ পিছত 25 ইয়াত চোৱা 12 ৰ ডাবল কিমান হ'ব 24 এতিয়া ইয়াত জি নাম্বাৰ বহাবা ইয়াতো সেম নাম্বাৰ বহাবা তো ইয়াৰ লগত 5 পূৰণ কৰা ইয়াৰ লগত 5 পূৰণ কৰা 5 ৰ লগত 5 পূৰণ কৰিলে কিমান 25 থাকিব কিমান 2 তে 5 ৰ লগত 4 পূৰণ কৰিলে কিমান 20 20 ৰ লগত তোমাৰ হাতত 2 থাকিলে 22 হ'ব হাতত থাকিলে কিমান 2 তে 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 আৰু হাতত 2 12 এখিনি হৈ গল আমাৰ বৰ্গমূল কিমান ওলালে 12.5 তোমালোকে এতিয়া মনত ৰাখিবা যদি কাৰোবাৰ যদি ডাউট থাকে তেনেকে এতিয়া ডাইৰেক্ট মনত ৰাখা যে 156.25 ৰ বৰ্গমূল কিমান 12.5 এতিয়া আমাৰ কি ওলালে l ৰ মান কিমান ওলালে তোমাৰ হৰণ কৰি পেলাই এটো বৰ্গমূল কৰি পেলাই আমাৰ কিমান ওলাইছে 12.5 এতিয়া আমাৰ কি কৰিম ইয়াত চোৱা এটো তোমালোকে ঠিক আছে পিছত বুজি যাবা এখিনি মুছি দিও ইয়াত চোৱা এখিনি হ'ব তোমাৰ √12.5 হোল স্কয়াৰ মানে বৰ্গমূল স্কয়াৰ ৰুট কেনসেল হ'ব কিমান 12.5 আমাৰ l ৰ মান পাই গলো এতিয়া l ৰ মান পাই গলো আমাৰ এতিয়া কি লাগে চোৱা আমাৰ মেইন ইমান কষ্ট কিয় কৰিছো কাৰণ কষ্টটো হল আমাৰ l আমাৰ চিত্ৰটোত l পোৱা নাছিল সেই কাৰণ আমাৰ l টো কেনেকৈ ওলালো যে r ৰ মান পৰা আৰু h ৰ মান পৰা আমি কি পাইছো l ৰ মান পাইছো এতিয়া আমাৰ কি ওলাব লাগে চোৱা এতিয়া আমাৰ কাম হে এতিয়া আমাৰ কাম অলপ আছিল জাস্ট কাৰণ কিয় ইমান ডাঙৰ হৈছে একমাত্ৰ l ৰ কাৰণে ঠিক আছে এতিয়া চোৱা আমাৰ কি ওলাব কৈছে এতিয়া ইয়াত মুছি দিও চোৱা পুতলাটো কেনেকৈ আছিল আমাৰ ওপৰত কি আছিল শংকু টাইপৰ আছিল এটো আছিল শংকু আৰু তলত কি আছিল অৰ্ধগোলক দিলে হল তোমালোকে বুজি যাবা ওপৰত দি দিও এটো ধৰিলো কি অৰ্ধগোলক আছিল তলফালে আৰু ওপৰত কি আছিল শংকু আছিল আমাৰ এতিয়া পুতলাটোৰ মুঠ পৃষ্ঠ চোৱা কি পৃষ্ঠ আছে এটা পৃষ্ঠ কি আছে এটা হৈছে অৰ্ধগোলকৰ বাটিটো আৰু ওপৰত কি আছে শংকু আছে তো দুটাৰ চোৱা পৃষ্ঠকালি ওলাই দিয়া যে পুতলাটোৰ আনসাৰ ওলাই গল পুতলাৰ মুঠ
পৃষ্ঠকালি কি হ'ব চোৱা মুঠ পৃষ্ঠকালি কি আছে টোটাল পৃষ্ঠ কি আছে চোৱা এইফালে তোমাৰ টোটাল পৃষ্ঠ কি আছে ওপৰত আছে কি আছে শংকু আছে তে শংকুৰ বক্ৰ পৃষ্ঠ কি আছিল পাই আৰ এল হয় কি নহয় শংকুৰ বক্ৰ পৃষ্ঠ আছিল তোমাৰ পাই आर एल प्लस तलत की আছে अर्धगोलक बाटिटो আছে तार बक्रपृष्ठ काली की आছিলে 2 पाई आर स्क्वायर एखिनि लिखि दिया 2 पाई आर स्क्वायर হৈ গল এখিনি আমাৰ এখিনি মেইন হল তোমাৰ এখিনি আমি ইমান কষ্ট কিয় কৰিছো কাৰণ আগতে কি জনা নাছিলো যে এলৰ মান জনা নাছিলো তাৰ কাৰণে আমি বৰ্গমূল দি পেলাই আমাৰ পাইথাগোৰাছ সূত্ৰ ইউজ কৰি পেলাই আমি কি ওলাইছো এলৰ মান ওলাইছো ঠিক আছে তো এতিয়া আমি সোয়া ইয়াৰ পৰা কমন কি আছে সোয়াচোন একে আছে তো পাই আৰু আৰম আর দুটাৰ পৰা কমন ইয়াতো পাই আর ইয়াতো কি আছে পাই আর ঠিক আছে ইয়াৰ পৰা পাই আর আৰু ইয়াৰ পৰা পাই আর কমন লৈ আইছো তাৰ পৰা থাকিল কিমান ইয়াত থাকিল এল আৰু ইয়াত থাকিব 2 আৰু ইয়াত দুটা আছিল আর এটা তো বাহিৰত লৈ গৈছো এটা থাকিব কিমান 2 আর এখিনি লকে তোমালোকে কি কৰিবা ইয়াৰ পৰা পাই আর আৰু ইয়াৰ পৰা পাই আর কমন লইলে কিমান হ'ব সহজ হ'ব তোমালোকে ক্যালকুলেশন কৰি পেলাই ঠিক আছে এতিয়া মান কিটা বহাই দিয়া যে পাই আর মান কিমান 22/7 আৰৰ মান কিমান আৰৰ মান সোয়া আৰৰ মান দিয়া আছিল কিমান 3.5 দিয়া আছে আৰু সোয়া এলৰ মান কিমান পাইছা এলৰ মান পাইছিলা 12 কিমান 12.5 প্লাস 2 ইনটু আৰৰ মান কিমান আছিল আৰৰ মান আছিল তোমাৰ 3.5 আছিল সোয়া এখিনি ক্যালকুলেশন কৰিব লাগে ইমান এটু খালি ক্যালকুলেশন যাৰ ক্যালকুলেশন উইক আছে তাই ভালকে শিকিব লাগিব ঠিক আছে আৰু যাৰ ক্যালকুলেশন সহজ তাৰ জাস্ট এখিনি যদি পাৰে বাকিখিনি হেই এনি ওলাই যাব ইয়াত সোয়া 7 35 কিমান বাৰ যায় 35 থাকি যাব কিমান 5 বাৰ পয়েন্ট এগৰ আগত আছে হেকৰণে তুমি এগৰত আগত তুমি কি কৰিবা পয়েন্টটো দিবা ঠিক আছে নেক্সট টু সোয়া ইয়াত কি আছে এটু 12 22 ওপৰ 22 আছে আৰু 5 22 লগত 5 পূৰণ কৰিলে কিমান হ'ব 22 মানে 2.2 আৰু 5 লগত পূৰণ কৰিলে কিমান হ'ব সোয়া 5 দুগুণ কত 10 5 দুগুণ 10 আৰু তাৰ পিছত 5 দুগুণ কত 10 10 আৰু হাতৰ কিমান আছিল 1 আছিল 10 আৰু 1 এ কিমান হ'ব 11 মানে তোমাৰ 110 হ'ব পয়েন্ট এটা গড়ত আছে কাৰণে ইয়াত পয়েন্টটো দি দিয়া এতিয়া ইয়াত না লাগে ঠিক আছে 11 লিখি দিলেও হ'ব বুজি পাইছা নহয় তো আৰু এইখিনি কৰাচোন এইখিনি 12.5 আৰু এই দুটা প্লাস এই দুটা পূৰণ কৰা তে 3.5 মানে 3.5 লগত 2 পূৰণ কৰিলে কিমান হ'ব চোৱাচোন 3.5 লগত 2 পূৰণ কৰিলে হ'ব তোমাৰ 7 হ'ব আৰু 5 দুগুণ 10 তাৰ পিছত হাতৰ থাকিল কিমান 1 2 3 কিমান 6 আৰু হাতৰ কিমান 1 ইয়াৰ পয়েন্ট আছে পয়েন্টটো বহাই দিয়া মানে কিমান হ'ব 7 হ'ব সো এই দুটা পূৰণ কৰিলে হ'ব 7 তাৰ পিছত কিনি কৰা 11 এই দুটা কি আছে প্লাস আছে ইয়াত প্লাস কৰি দিয়া তে 12.5 আৰু কিমান 7 to 7 প্লাস কৰি দিয়া তে 5 আৰু ইয়াত কিমান হ'ব 9 হ'ব আৰু ইয়াত হ'ব 19.5 এখিনি তোমাৰ প্লাস কৰিলে 19.5 হ'ব ইয়াত চোৱা এতিয়া এই দুটা কি কৰিবা পূৰণ কৰি দিয়া পূৰণ এফালে কৰি দিও 195 তাৰ পিছত কিমান আছে 11 আছে পূৰণ কৰি দিয়া পূৰণ আছে তো 1 ৰ লগত 5 পূৰণ কৰিলে কিমান 5 ইয়াত 9 হ'ব ইয়াত 1 হ'ব ইয়াত 5 হ'ব ইয়াত 9 হ'ব ইয়াত কিমান হ'ব তোমাৰ 1 হ'ব সোয়া কিমান হয় 5 হ'ব ইয়াত তাৰ পিছত 9 আৰু 4 প্লাস কৰিলে কিমান হ'ব 14 ৰ কিমান 4 হ'ব হয় কি নহয় 14 ৰ 4 হাতত থাকিল কিমান 1 থাকিল তাৰ পিছত 9 আৰু 1 এ কিমান হ'ব 10 হাতৰ 1 এ কিমান 11 ৰ 1 হাতত থাকিল কিমান 1 আৰু হাতৰ 1 এ কিমান হ'ব 2 হ'ব ইয়াত পয়েন্ট কেইটা গড়ত আগত আছে এটা গড়ত আগত ইয়াত এটা গড়ত আগত দিয়ে দিয়া ইয়াত आंसर কিব 214.5 আমি কি ওলাইছো কালি ওলাইছো আমাৰ একক কি আছিল সেন্টিমিটাৰ কালি হদে কি হয় স্কয়াৰত হয় মানে তোমাৰ ইয়াত তোমাৰ সেন্টিমিটাৰ আছে নহয় ইয়াত आंसर হ'ব তোমাৰ সেন্টিমিটাৰ স্কয়াৰ বৰ্গমূলত হ'ব ঠিক আছে এইখিনি হৈছে তোমাৰ যেটো क्वेश्चन नंबर 1 আছিলে মানে ইম্পৰ্টেন্ট क्वेश्चन এইটো তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 2020 ৰ কাৰণে এসএসএলসি ৰ যি সকলে ষ্টুডেন্ট ক্যান্ডিডেট আছে হিয়তে এইটো ভালকে তোমালোকে শিকিবা আৰু যি সকল ক্যালকুলেশন অলপ উইক আছে তাই আৰু বেছি এইটো বাৰে বাৰে প্ৰেক্টিস কৰিবা পূৰণ হৰণ যোগ বিয়োগ কেটা ঠিক আছে আৰু যাৰ মানে এইবিলাক অসুবিধা নাই যোগ পূৰণ হৰণ তাৰ কাৰণে একেবাৰে সহজ জাস্ট তোমালোকে শিকিব লাগে যে পুতলাটোৰ পৃষ্ঠকালি মানে হৈছে দুটা পৃষ্ঠ এটা হৈছে তোমাৰ তলত বাটি যেটো অৰ্ধগোলক কোৱা হয় বাটিটো হৈছে তোমাৰ পাই আৰ এল আৰু ওপৰটো হৈছে তোমাৰ
সৰি যিটো তোমাৰ বাটি আছে তাৰ হৈছে তোমাৰ 2 পাই r স্কয়াৰ মানে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি হৈছে 2 পাই r স্কয়াৰ আৰু ওপৰৰ যিটো পৃষ্ঠ আছে তাৰ হৈছে শংকু শংকুৰ পৃষ্ঠকালি কি আছিল তোমাৰ পাই r l আমাৰ ওপৰত ইমান কষ্ট কিয় কৰিছো l ৰ কাৰণে এইখিনিতো তোমালোকে বুজি পাইছা এইখিনিলৈকে আমাৰ কোৱেশ্চন 1 নম্বৰ সলভ আছিল তো তোমালোকে ভালকে চাবা ঠিক আছে এইখিনি আছিল তোমালোকৰ যেটো 1 নম্বৰ কোৱেশ্চন মই ভাবিছিলো 4টা কোৱেশ্চন একেলগে দিম কিন্তু দিব মানে কি কম মানে এটা ভিডিও বনাওতে মই ভাবা নাই যে 20 মিনিট প্ৰায় হৈ যাব সেইকাৰণে মানে ইমান ডাঙৰ ভিডিও হৈ গলে তোমালোকে বোৰিং লাগিব এনে তোমালোকে ম্যাথছ বেয়া পোৱা ঠিক আছে তথাপিও মই ভাবি আছো যিমান পাৰো সহজ কৰিবলৈ চেষ্টা কৰিছো তো তোমালোকে নেক্সট যেটো ভিডিও হ'ব আৰু মই আশা কৰো কম টাইমত হ'ব সাগে কিন্তু কি কম ইমান ডাঙৰ হৈ গৈছে তো এটা স্টেপো মই মানে সৰু কৰিব নোৱাৰো কিমান ডাঙৰ ভিডিওটো মানে এটা স্টেপো এনেকা সৰু কৰিব নোৱাৰো যিমান পাৰো সহজ কৰি যিমান সৰু কৰি স্টেপ কৰি দিছো ঠিক আছে তো আজি এইখিনিলৈকে আছিল ভিডিওটো আৰু তোমালোকে যদি ভাল লাগে সাবস্ক্ৰাইব কৰিবা আৰু যদি পাৰা কিবা অসুবিধা আছে কমেন্ট সেকশনত জনাবা আৰু আমাৰ এটা পাৰ্সোনাল WhatsApp লিংক আছে যেটো তোমাৰ ডেসক্ৰিপশন পাবা আৰু তাত গৈ যি মানে কোৱেশ্চন আছে সুধিব পাৰা তো এইখিনি আমি আজিৰ কাৰণে হল তো আমি নেক্সট ভিডিও আপলোড কৰিম যেটো 13 ৰ লেসনৰ 5 মাৰ্কৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন কেটা আৰু যেকেটা আছে ইম্পৰ্টেন্ট হেকেটা তোমাৰ নেক্সট ভিডিওত পাই যাবা ঠিক আছে এটো আছিল তোমাৰ ফাৰ্স্ট কোৱেশ্চন এইখিনিলৈকে আজিৰ কাৰণে বাই বাই